এখেত কোন চিনি পাইছেই নহয় চাগে। বাৰু ভিডিঅ'টো প্ৰথমৰ পৰা ষ্টাৰ্ট কৰোঁ ব'লক। তো গুড ইভিনিং গাইজ। তো মই কৰি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো এতিয়া পাইছে 3টা, মই আৰু বৌ আৰু ভতিজাজনী মিলি পেলাই আমি গৈ আছোঁ জামুগুৰিহাটত থকা বাপুজী ভৱনলৈ। কিয় গৈ আছোঁ সেইটো আপোনালোকক পিছত কৈ আছোঁ। তো গাইজ ইমান গৰম পৰিছে, সেইকাৰণে বোলো আইচক্ৰীম খাবলৈ যাওঁ, কিন্তু হাতত মোৰ এটকাও নাছিল। চব ভণ্টিয়ে ক'লে কি মোৰ হাতত আছে ব'লা মই খুৱাম। তো মই বোলো ব'ল ঠিকে আছে তেতিয়াহ'লে, কাৰণ বেলেগে খোৱা পইচাটো আমি এইটো কেনেকৈ এৰি দিম কওকচোন। তাৰপিছত আহিলে স্নেহা আৰু এইফালে আছে বিস্মিতা, তাৰপিছত এইফালে ময়ো আছোঁ দেই। অপেক্ষাৰ অন্তত এখেত আহি পালেহি, মানে ভৱেশ দাস ডাঙৰীয়া। এখেতকনো কোনে চিনি নাপায়, কাৰণ চিনেমা জগতৰ এখন জনপ্ৰিয় মুখ। মই চিনাকি কৰি দিব দৰকাৰেই নাই। তো বাপুজী ভৱনত হৈ আছে ট্ৰেডিশ্যনেল ড্ৰেছ আৰু এক্টিঙৰ ৱৰ্কশ্বপ। মই তাতেই জইন কৰিবলৈ আহিছোঁ, আৰু ভৱেশ দাস ডাঙৰীয়াও ইয়ালৈ আহিছে। ইমান গৰম পৰিছে, আকৌ খাবলৈ আহিছোঁ আমি আইচক্ৰীম। তো গাইছ আকৌ খাবলৈ